Hello everyone. Last video here আমি 6.5 exercise to discuss কৰিছিলো Pythagoras theorem ৰ লগত related. তো Pythagoras theorem টো আমি proof কৰিলো আৰু লগতে ইয়াৰ exercise 6.5 ৰ আমি question number 9 লগে already কৰিলো last video. আৰু এতিয়া মই last video ত কৈছিলো তোমালোকক যে মই Pythagoras theorem ৰ লগত এই exercise টো ইয়াত 9 লগে কৰিছো next টো মই এইটো ভিডিঅ'ত কৰিম বুলি তো তোমালোকে যদি আগৰ Pythagoras theorem ৰ proof টো চোৱা নাই আৰু তাৰ inverse proof আছে সেইখিনি চাই লবা তেতিয়া আমি এবোৰ তোমালোকে বুজি পাবলৈ অকন ইজি হ'ব তো আমি এতিয়া কোশ্চেন নম্বৰ 10 টোৰ পৰা ষ্টাৰ্ট কৰিম আজি এইটো ভিডিঅ তো কোশ্চেন নম্বৰ 10 টোত কি কৈছে চোৱা তোমালোকৰ স্ক্ৰিনত মই দেখাই দিছো a guy attached a wire to a vertical pole of height 18 meter is 24 meter long and has a stake attached to the other end. How far from the base of the pole should the stake be driven so that the wire will be taut? 24 meter দীঘল এডাল ভাৰ উত্তোলন কৰা জৰি 18 মিটাৰ ওখ উলম্ব খুঁটা এটাত বান্ধি থোৱা আছে আৰু আনটো মূৰত এটা গধুৰ বস্তু বান্ধি থোৱা আছে খুঁটাটোৰ গুৰিৰ পৰা তাঁৰডালে কিমান ওপৰলৈ গধুৰ বস্তুটো দাঙি নিলে তাঁৰডাল টনটনীয়া হ'ব মানে টট হ'ব যদি ইংলিছত TAUT টট বুলি লিখা আছে মানে এইটো একদম ওয়্যাৰটো তোমালোকৰ ষ্ট্ৰেট হ'ব লাগিব ঠিক আছে তো আমাৰ কোশ্চেনটো এটা কি দিয়া আছে এটা ভাৰ্টিকেল পোল দিয়া আছে তো ভাৰ্টিকেল পোলটো জানা সদায় পাৰপেন্ডিকুলাৰ হয় হয়নে তো পাৰপেন্ডিকুলাৰ লম্বৰ নিচিনাকে আঁকি দিলে হৈ গ'ল এটা ভাৰ্টিকেল পোল তো ভাৰ্টিকেল পোলটো আমি লৈ লম তাৰ পাছত লগতে আমাৰ কি দিয়া আছে এখিনি লিখিলো তো ভাৰ্টিকেল পোলটো সাপোজ আমাৰ এই ঠিক আছে ভাৰ্টিকেল পোল তাৰ পাছত কি কৈছে এটা ওয়্যাৰ অ্যাটাচ কৰি থোৱা আছে তো এই ওয়্যাৰটো আমি এনেকে বান্ধিছো এনেকুৱাকে বান্ধিব লাগিব যাতে ই টনটনীয়া হয় মানে টট TAUT টট বুলি আছে না এটো মিনিংটো হ'ল একদম সিধা হ'ব লাগিব ওয়্যাৰডাল এনেকে বেকা হৈ থাকিলে নহব একদম গুৰিত এনেকুৱাকে টাইটকে বান্ধিব লাগিব ইয়াক যাতে ই একদম টনটনীয়া হ'ব আৰু ইয়াৰ গুৰিটো ইয়াৰ বেসটো ইয়াৰ গুৰিটো আৰু ইয়াৰ গুৰিটো অবভিয়াসলি একে হ'ব লাগিব কিন্তু আমাৰ এটা ওলাব লাগে কি যে এটো কিমান দূৰ লাগে এটা মই ওয়্যাৰডালটো এনেকেও বান্ধিব পাৰো আকৌ এনেকেও বান্ধিব পাৰো আকৌ ইমান দূৰলৈও বান্ধিব পাৰো হয়নে তো আমি কেনেকে বান্ধিম যাতে ওয়্যাৰটা একদম টানি পিনে ইয়ালৈকে বান্ধিছো খুঁটিটো তো কিমান দূৰলৈকে বান্ধিলে এই ওয়্যাৰটো টনটনীয়া হ'ব মানে এই বেসটো ওলাব লাগে আমি এই পাৰ্টটো উলিয়াব লাগে বুঝছানে তো টনটনীয়া হ'ব কাৰণে ওয়্যাৰডাল আমি কি কৰিম এনেকে ইয়াত বান্ধিলো ওয়্যাৰটো এনেকে টানি পিনে কি কৰিম ইয়াত বান্ধিম নহলে এনেকে বান্ধিম নহলে কোনটো ফালে টাইট হয় তো হেতু মানে কি আমাৰ আসল মিনিংটো কি ইয়াৰ ভাৰ্টিকেল পোলৰ বেসটো পৰা গুৰিৰ পৰা ইয়াৰ গুৰিটো কিমান দূৰত হ'ব হেতু উলাই দিলে হৈ যাব আৰু লগতে আমাৰ কি দিয়া আছে যে 24 মিটাৰ লং ভাৰ্টিকেল পোল আৰু 18 মিটাৰ ওয়্যাৰ হয় 18 মিটাৰ ওয়্যাৰ ভাৰ্টিকেল পোল আৰু 24 মিটাৰ ওয়্যাৰ 18 মিটাৰ এটো 24 মিটাৰ দিয়া আছে এটো ভাৰ্টিকেল পোল এটো সদায় এটো 90 ডিগ্ৰী হ'বই লাগিব তামানে এটো এটা কি হৈ গ'ল রাইট এঙ্গেল ট্রায়াঙ্গেল হৈ গ'ল তো রাইট এঙ্গেল ট্রায়াঙ্গেল আমি কি লগাব লাগিব পাইথাগোৰাছ থিওৰাম সিম্পল তো পাইথাগোৰাছ থিওৰাম লগাই পিনে বেসটো উলাই দিব লাগে তো আমি এতিয়া নাম দি দিও এটা সাপোজ A B C তো আমি এটা কেনেকৈ লিখিম let AB be the vertical pole তো AB তো আমি কি লৈছো let AB be the vertical pole আৰু BC be the wire attached মানে এটো কি কোশ্চেনত দিয়া আছে এটো লিখি লব পাৰিবা এটা গিভেন কি আছে AB ইকুয়াল টু দিয়া আছে কিমান 18 মিটাৰ আৰু BC ইকুয়াল টু দিয়া আছে কিমান 24 মিটাৰ তো therefore using Pythagoras theorem কি হ'ব BC square hypotenuse square equal to perpendicular square plus base square তো BC মানে কিমান দিয়া আছে আমি এটা উলাব লাগে কি AC তাৰ মানে AC square equal to BC square minus AB square তো পুট কৰি দিয়া ভ্যালুটো 24 square minus 18 square তো এটো ক্যালকুলেট সবে কৰিব পাৰিবা এটো মিটাৰত হ'ব आंसर তো therefore এটো AC square ওলাব ৰে AC square ওলাব তাৰপিছত তোমালোকে AC কৰিব লাগিব AC square ওলালেতো নহব
তো AC ভ্যালুটো কিমান হেতু ওলাই দিব লাগিব তো 24 স্কয়ার মানে 576 আৰু 18 স্কয়ার মানে 324 তো হেৰি কৰিলে কি হ'ব মাইনাস কৰিলে 252 তো এটো মই ডাইৰেক্ট লিখি দিছো ইয়াত 252 মিটাৰ ওলাব ঠিক আছে ক্যালকুলেট কৰাৰ পিছত AC স্কয়াৰ ইকুৱেল তো AC ইকুৱেল টু কি ওলাব তেতিয়া হলে স্কয়াৰ ৰুট অফ 252 ইকুৱেল কিমান হ'ব স্কয়াৰ ৰুট অফ 252 আছে নেকি ওলোৱাই লোৱা যদি নাই তেতিয়া হলে আমি কেনেকৈ লিখিব পাৰো 36 into 7 36 into 7 আমি এটো ফ্যাক্টৰাইজ কৰিব পাৰো না 252 কেনেকৈ ফ্যাক্টৰাইজ কৰিবা 2 কিমান ফ্যাক্টৰাইজ হয় তেতিয়া গম পাই যাব যে 6 into 6 আৰু 7 6 into 6 into 7 ইয়াৰ প্ৰাইম ফ্যাক্টৰাইজেশনটো হ'ব আমাৰ উৎপাদক বিশ্লেষণ কৰিলে 6 into 6 into 7 তো 6 into 6 মানে 36 আৰু এটো যদি স্কয়াৰ ৰুটৰ বাহিৰত ওলাই দিও তো 6 root 7 তো AC equal to 6 root 7 তো আমাৰ কি ওলাব দিছিলে ফাইন্ড দা কি বুলি কৈছিলে কোৱেশ্চনটো তো হাউ ফাৰ ফ্ৰম দা বেস অফ দা পোল শুড দা ষ্টেক বি ড্ৰিভেন so therefore the distance from the base of the pole must be 6 root 7 meter eto question to ekdom easy just ami hetu figure to keneke banabo lage vertical pole logot attach kori pine hetu buji pale eto question to ami parim ঠিক আছে আৰু লাষ্টত এটো ফাইনাল লাইনটো যেতিয়া লিখিবা লিখাৰ পাছত মিটাৰ দিব লাগিব কোৱেশ্চন টু মটা লাষ্ট লাইনটো লিখি দিলে হৈ গ'ল যেটো ওয়ার্ড প্ৰবলেমছ হয় ঠিক আছে তো এতিয়া আমি নেক্সট কোৱেশ্চনটো মুভ কৰি আছো আমি এটা কোৱেশ্চন নম্বৰ 11 টো কৰিব বিচাৰিছো সো কি কৈছে কোৱেশ্চনটো স্ক্ৰিনত দি দিছো তোমালোকৰ যে an aeroplane leaves an airport and flies due north at a speed of 1000 km/h at the same time another aeroplane leaves the same airport and flies due west at a speed of 1200 km/h so how far apart will the two planes be after 1/2 hours তো অসমত কি কৈছে সোৱা এখন উৰাজাহাজ এয়াৰপোৰ্টৰ পৰা উৰা মাৰিলে আৰু ঘণ্টাত 1000 কিলোমিটাৰ দ্ৰুতিত উত্তৰ দিশে গতি কৰিলে একে সময়তে আন এটা উৰাজাহাজ একেটো এয়াৰপোৰ্টৰ পৰা পশ্চিম দিশে ঘণ্টাত 1200 কিলোমিটাৰ দ্ৰুতিত উৰা মাৰিলে তো 1/2 ঘণ্টাৰ পিছত দুয়োখন উৰাজাহাজৰ মাজত দূৰত্ব কিমান হ'ব সেটো বিচাৰিব লাগে আমি তাৰমানে আমাৰ কি কৈছে সেম এয়াৰপোৰ্টৰ পৰা দুইফালে দুটা প্লেন টেক অফ কৰিলে ঠিক আছে উৰা মাৰিলে তো টেক অফ কৰাৰ টাইমত এটা প্লেন টেক অফ কৰিলে নৰ্থৰ ফালে এটা কৰিলে ওয়েষ্টৰ ফালে তো হেতু জনাৰ আগত আমি ডাইৰেকশনছ খিনি জানিব লাগিব তো ডাইৰেকশনছ খিনি কি আছিল কোন ফালে কি আছে এটা আমি ইয়াতে আঁকি লৈছো ঠিক আছে তো এটো জানিব লাগিব নৰ্থ সাউথ ইষ্ট ওয়েষ্ট কোন ফালে আছে তো এটো নৰ্থ এটো সাউথ এটো ইষ্ট এটো ওয়েষ্ট পূব পশ্চিম উত্তৰ দক্ষিণ এই কেটা আমি জানি লব লাগিব এটা প্ৰথমখন উৰাজাহাজ বা প্লেন এৰোপ্লেন টেক অফ কৰিলে কোন ফালে নৰ্থৰ ফালে মানে এই ফালে ঠিক আছে ইফালে উপৰ ফালে আৰু এটা প্লেন কোন ফালে গল ওয়েষ্টৰ ফালে এই সেম এয়াৰপোৰ্টৰ পৰা এটো এয়াৰপোৰ্টটো দেই তো ইয়াৰ পৰা এটা এই ফালে আহিলে ঠিক আছে এইফালে তো এই ফালে যোনটো উপৰ নৰ্থৰ ফালে যোনটো গল তাৰ স্পিড কিমান আছিল দ্ৰুতি কিমান স্পিড ইকুৱেল টু 1000 km/h নৰ্থৰ ফালে যোৱা ঠিক আছে আৰু যাৰ ওয়েষ্টৰ ফালে যোন গৈছে তাৰ দ্ৰুতি কিমান স্পিড 1200 km/h ঠিক আছে তো দুটাৰ স্পিড বেলেগ বেলেগ আছে এতিয়া আমি উলাব লাগে যে 1/2 আৱাৰ্ছৰ পাছত 1/2 আৱাৰ মানে এটো কিমান হ'ব 2 into 2 plus 1 মানে 3/2 আৱাৰৰ পাছত মানে টাইমটো আমাৰ দিয়া আছে এইটো টাইমৰ পিছত এফালে প্লেনটো যোনটো গল আৰু এফালে প্লেনটো যোনটো গল এটাৰ মাজত ডিসটেন্সটো কিমান হ'ব তাৰ মানে এটোটা প্লেনৰ মাজত ডিসটেন্সটো কোনটো হ'ব ইয়াৰ পৰা এইটো প্লেনটো ইয়াত পালেহি হয়নে 1 মই ধৰি লৈছো যে 1/2 আৱাৰৰ পাছত প্লেনটো এই ওয়েষ্টৰ ফালে যোনটো আহিছে টেক অফ কৰি ইয়ালৈকে পালেহি আৰু যোনটো নৰ্থৰ ফালে গৈছে এটো ইয়ালৈকে পাইছেহি 1/2 আৱাৰ্ছৰ পাছত সাপোজ ধৰি লৈছো তেতিয়ালে এটাৰ মাজত ডিসটেন্সটো কোনটো হ'ব এটো হয় এটাৰ মাজত ডিসটেন্সটো তো আমি এই হাইপোটেনিউজ এটা হাইপোটেনিউজ নহয় জানো তো এটো পারপেন্ডিকুলার ঠিক আছে তো আমি মানে উলাব লাগে এইটো ঠিক আছে আমি এটা নাম দিলো সাপোজ এটো ও দিলো সাপোজ x দিলো সাপোজ আৰু y দিলো সাপোজ ঠিক আছে এটো এই w টো ওয়েস্ট হে বুজাইছে দে এটো y টো আমি মার্ক কৰিছো মানে y টো আমি পয়েন্টস টু ধৰিছো যত নেকি আমাৰ প্লেন টু সেকেন্ড প্লেন টু আছে যোনটো পশ্চিম ফালে যোৱা প্লেন টু যোন ফালে আছে এটো y বুলি ধৰিছো এটো x বুলি ধৰিছো এটা কিন্তু আমি এটো নাজানো কিন্তু দেই
এইটো নাজানো, এইটো নাজানো, এইখিনি জানি ল'ব লাগিব, তেতিয়াহে আমি হাইপোটেনিউজটো ওলাব পাৰিম, হয়নে? তো এইটো আৰু এইটো ওলাবৰ কাৰণে কি আছে আমাৰ স্পীড দিয়া আছে, হয়নে? তো যোনটো প্লেন আমাৰ নৰ্থৰ ফালে গৈছে তাৰ স্পীড 1000 কিলোমিটাৰ পাৰ আৱাৰ, এইটো আমাৰ কিমান টাইমৰ পাছত ওলাব লাগে 1/2, এইটো 1 ঘণ্টাত 1000 কিলোমিটাৰ যায়, 1 আৱাৰৰ পাছত 1000 কিলোমিটাৰ যায়, তেতিয়াহ'লে এই প্লেনটোৱে 1/2 ঘণ্টাৰ পাছত কিমান কিলোমিটাৰ যাব এইটো ওলাব পাৰিম 1000 × 3/2, হয়নে? তো 1000 × 3/2 কৰিলে ইয়াৰ পৰা ইয়ালৈকে ওলাই যাব, কাৰণ 1/2 আৱাৰৰ পাছত ডিষ্টেন্স ওলাই যাব, 1 ঘণ্টাত 1000, তো 3/2 আৱাৰৰ পাছত 1000 × 3/2। তো সিমিলাৰলি এইফালে অহা প্লেনটো ৱেষ্টৰ ফালে যোৱা প্লেনটো কি হৈছে, ৱেষ্টৰ ফালে যোৱা প্লেনটো 1200 কিলোমিটাৰ পাৰ আৱাৰ, 1200 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতি, তেতিয়াহ'লে 1 ঘণ্টাত মানে কি বুজাইছে 1 ঘণ্টাত 1200 যায়, তেতিয়াহ'লে 3/2 আৱাৰ্ছত কিমান যাব 3/2 × 1200, বুজিছানে? তেতিয়াহ'লে এইটো আমাৰ এই ডিষ্টেন্সটো কিমান হ'ব 3/2 × 1200, আৰু এই ডিষ্টেন্সটো কিমান হ'ব 3/2 × 1000, ঠিক আছে? তো আমি এইটো এতিয়া আমাৰ ষ্টেপত লিখিব লাগে কথাটো বুজিলা নহয়, যে আমাৰ ইয়াৰ পৰা ইয়ালৈকে পাইছে যে এইটো 1/2 আৱাৰৰ পাছত ধৰিছো আমি x লৈকে পোৱা পইণ্ট। সিমিলাৰলি y টো আমি 1/2 যোনটো আমাৰ আৱাৰ্ছ দিছে সেইটো ডিষ্টেন্সটো মানে টাইমটো, তো ইমান টাইমৰ পাছত ডিষ্টেন্সটো কিমান হ'ব, ইমান টাইমৰ পাছত ইয়াৰ ডিষ্টেন্সটো কিমান হ'ব সেইটো ওলাই ল'ব লাগিব, তাৰপাছত আমি হাইপোটেনিউজটো ওলাম, ঠিক আছে? তো এইটো লিখা ষ্টাইলটো কেনেকৈ হ'ব, এতিয়া আমি ষ্টাৰ্ট কৰিব লাগিব। ফাৰ্ষ্টত আমি কি কৰিব লাগিব যে আমি লিখিব লাগিব যে আমাৰ ডিষ্টেন্সখিনি, তো ডিষ্টেন্সখিনি কেনেকৈ লিখিম, তো ডিষ্টেন্স ট্ৰেভেলড বাই দ্য প্লেন ফ্লাইং টুৱাৰ্ডছ নৰ্থ, ডিষ্টেন্স ট্ৰেভেলড বাই দ্য প্লেন ফ্লাইং টুৱাৰ্ডছ নৰ্থ in 1/2 hours, distance traveled by the plane flying towards north, ঠিক আছে, ইকুয়াল টু কিমান হ'ব 1000 × 3/2 কিলোমিটাৰ, হয় না? তো এইটো এনেকৈ কৰিলে 500, তাৰমানে 1500 কিলোমিটাৰ, তাৰমানে এইটো হৈ গ'ল আমাৰ এই OX টো কিমান হৈ গ'ল 1500, বুজি পালানে? তো আমাৰ 1/2 আৱাৰ্ছৰ পাছত, তো এইটো অসমীয়াত কি হ'ব সেন্টেন্সটো, উত্তৰ দিশে যাত্ৰা কৰা উৰাজাহাজৰ 1/2 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব, উত্তৰ দিশে যাত্ৰা কৰা উৰাজাহাজৰ 1/2 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব ইকুৱেল টু এইটো, ঠিক আছে? তো সেম লাইনটো আকৌ এইটো নৰ্থৰ কথাটো লিখিলো, তো সিমিলাৰলি আমি কি লিখিব লাগিব ৱেষ্টৰ কথাটো লিখিব লাগিব, পশ্চিমৰ ফালে, তো ডিষ্টেন্স ট্ৰেভেল বাই দ্য প্লেন ফ্লাইং টুৱাৰ্ডছ ৱেষ্ট, ৱেষ্টৰ ফালে এই সেম সেন্টেন্সটো দেই, ডিষ্টেন্স ট্ৰেভেল বাই দ্য প্লেন ফ্লাইং টুৱাৰ্ডছ, এইটো নৰ্থ আছিলে, তো এইটো ফ্লাইং টুৱাৰ্ডছ ৱেষ্ট কিমান হ'ব, ইয়াৰ স্পীডটো কিমান আছিলে 1200, তো 1200 × 3/2, তাৰমানে এইটো 600, তো 1800 কিলোমিটাৰ, বুজি পালা? তো ই কি হ'ব 1800 কিলোমিটাৰ পালে আহিলে, বুঝছেনে? তো OY ইকুয়াল টু 1800 হৈ যাব আমাৰ। তো আমি এইটো অসমীয়াত কি লিখিম, পশ্চিম দিশে যাত্ৰা কৰা উৰাজাহাজৰ 1/2 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব ইকুয়াল টু এইটো ক্যালকুলেশন 1200 × 3/2, কাৰণ 1 ঘণ্টাত আমাৰ 1200 কিলোমিটাৰ যায় বুলি কৈছে, তো 1/2 মানে 3/2, তো 3/2 আৱাৰত কিমান যাব, তো এইটো সিমিলাৰ সিম্পল কথা সৰু ক্লাছতে পাইছা। তো এতিয়া আমি কি কৰিম, এতিয়া আমি নামখিনি কোৱা নাই নহয় যে O আৰু X যে আমি ফিগাৰটোত যে আঁকিলো, এইটোতো তোমালোকে ফিগাৰটো ৰাইট সাইডে আঁকিবই লাগিব, এইটো ফিগাৰটো ৰাইট সাইডে আঁকিবই লাগিব তোমালোকে এক্সামত বা কৰিব হলে। তো সলিউশনটো তোমালোকে লিখিবা, এইটো এই Y যে X আৰু Y যে নামটো দিছা, এই X আৰু Y নামটো ক'ৰ পৰা আহিলে সেইখিনিটো আমি ইয়াত আমাৰ এনসাৰটো লিখিব লাগিব, হয় জানো? তো এনসাৰটো লিখিবৰ কাৰণে আমি কেনেকৈ লিখিম, তো এইটো ইয়াৰ পাছত হ'ব ডিষ্টেন্স ট্ৰেভেলৰ পাছত, let us represent these distances by, let us represent these distances by, let us represent these distances by OX and OY, OX আৰু OY নাম দিলো আমি, হয় না? তো আমি ডিষ্টেন্সখিনি কি নাম দিলো OX and OY, ধৰা এই উৰাজাহাজৰ দূৰত্বক আমি OX আৰু OY নাম দিলো, ঠিক আছে? তাৰপিছত এতিয়া আমাৰ ক্যালকুলেশন, তাৰপিছত ক্যালকুলেশন মানে আমি কি ওলাব লাগে, তাৰ মানে XY ওলাব লাগে, হ্যাঁ? তো ইউজিং পাইথাগোৰাছ থিওৰাম,
পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম ডাইৰেক্ট ওলাই দিব পাৰিম তো এইটো ক্যালকুলেশন কৰি দিলে হৈ গ'ল সিম্পল একদম তো নাও ইউজিং পাইথাগোৰাছ থিওৰাম xy square equal to x ox square plus oy square equal to 1800 square plus 1500 sorry to 1500 square to 1500 square plus 1800 square so xy square equal to কিমান লাভ ক্যালকুলেট কৰিবা ক্যালকুলেট কৰাৰ পাছত xy square টোৰ পৰা আমি xy ওলাব লাগিব হয় তো xy ওলোৱাৰ পাছত আমাৰ কি হৈ যাব হেতু আমাৰ এনসাৰটো হৈ আমাৰ ওলাই যাব তো 1515 স্কয়ার মানে কিমান 225 তো 225 0000 তো তাৰপিছত 18 স্কয়ার মানে কিমান 324 তো 324 0000 তো 225 15 স্কয়ার মানে তো দুটা 0 স্কয়ার মানে আকৌ প্লাস 324 দুটা 0 হৈ গল তো এটো প্লাস কৰিলে কিমান আহিব প্লাস কৰিলে আহিব 549 মই এটো ডাইৰেক্ট কৰি দিছো তোমালোকে ক্যালকুলেট কৰিবা তো 549 0000 তো এতিয়া আমাৰ কি এটো আমাৰ xy স্কয়াৰ ওলালে তো আমি xy ওলাব লাগে তো xy ইকুয়াল টু স্কয়ার রুট অফ 549 তো স্কয়ার রুট অফ 549 কিমান হয় 900 into 9 into 61 equal to a2 মানে 3 আৰু 61 to 61 থাকি যাব তাৰ a2 দুটা 0 মানে into 100 আৰু স্কয়ার রুট অফ 61 তাৰ মানে 300 root 61 কিলোমিটার বুঝলা তো এটা আমাৰ ফ্যাক্টৰাইজ কৰিলে হল 0000 টো ফ্যাক্টৰাইজ কৰোতে 0000 টো নললে হ'ব মই এটো ক্যালকুলেশনটো অলপ শর্টকাটত কৰি থৈছিলো এটা ডাইৰেক্ট কৰি দিছো কাৰণ তোমালোকৰ এতিয়া মেইন উদ্দেশ্যটো হল যে কোশ্চেনটো কেনেকৈ সলভ কৰিছো হেতু বুজি পোৱা তাৰপিছত ক্যালকুলেশনটো তোমালোকে কৰিব পাৰিবা এটো মই কি কৰিলো 9 ইনটু কেনে লিখিলো কাৰণ 9 স্কয়াৰ ৰুট টো আমি 3 কৰিব পাৰো আৰু এটো 0000 তোমালোকে এটো দৰকাৰ হলে এনেকৈ লিখিব পাৰা এটো 0000 লিখি ইনটু 1000 তো 1000 স্কয়াৰ ৰুট কিমান হ'ব দুটা 0 কমি যাব তো 100 হ'ব আৰু 61 ৰ স্কয়াৰ ৰুট নাই তো 61 থাকি গল তো 3 into 100 300 root 61 কিলোমিটার তো আমাক এতিয়া ওলাব কি দিছিলে how far will the two planes be after 1/2 hours so therefore after 1/2 hours the planes will be at a distance of 300 root 61 kilometer ঠিক আছে তো আমাক অসমত কি কৈছিলে যে 1/2 ঘন্টাৰ পিছত দুয়োখন উৰাজাহাজৰ মাজত দূৰত্ব হ'ব 300 root 61 কিলোমিটাৰ ঠিক আছে তো এই কোশ্চেনটো আমি কেনেকৈ সলভ কৰিলো দেখিলা তো ভালকে তোমালোকৰ এটা প্ৰবলেম আছে ইয়াত ভিডিওটো তোমালোকে সাউন্ডে কি কৰা একদম কন্টিনিউয়াসলি চাই যোৱা তো ভিডিওটো সাউন্ডে কন্টিনিউয়াসলি চালে তোমালোকে অকমান প্ৰবলেম দিব মাজত তো কি কৰিবা অকমান পজ কৰিবা ভিডিওটো সাউন্ডে জলকে বুজি পাইছা তালকে নোট কৰা তাৰপিছত আকৌ লাগিলে ৰিপিট শুনি লোৱা কি কৈছো ঠিক আছে তাৰপিছত আমি মই যেনেকৈ ধৰি লোৱা তোমালোকক যদি অফলাইন ক্লাস কৰাও তেতিয়া কেনেকৈ কৰা তো হেতু ষ্টাইলত বুজি লবা আৰু লগতে দৰকাৰ হলে স্ক্ৰিনশ্বট ৰাখি লবা স্ক্ৰিনশ্বটটো কি হয় যে নোটসটো বনাবৰ কাৰণে ইজি হয় ঠিক আছে তো আমি এটা নেক্সট কোশ্চেনটো মুভ কৰিছো আমি কোশ্চেন নম্বৰ 14 to কৰিব লৈছো হা তো কোশ্চেন নম্বৰ 14 টো কি কৈছে the perpendicular from A on side BC of a triangle ABC intersects BC at D such that DB equal to 3CD এইটো ফিগাৰটো বাৰু দিয়া আছে 6.55 ফিগাৰটো কিন্তু কোশ্চেনটোত এক্সামত ফিগাৰটো নিদিবও পাৰে তো ফিগাৰটো যদি তোমালোকে নিদিয়ে তো আঁকিব পাৰিব লাগে কাৰণ ABC ট্ৰায়াঙ্গেল এটা দিছে আৰু পাৰপেন্ডিকুলাৰ এটা আঁকিব কৈছে লম্বটো কি কৰিব কৈছে BC লাগে আঁকিব কৈছে A ৰ পৰা আৰু পয়েন্টটো কি দিব কৈছে D এট D বুলি কৈছে না তো এটা মই ভাবো যে তোমালোকে যদি ফিগাৰটো দিয়া নাথাকে তোমালোকে আঁকিব পাৰিবা বুলি ধৰি লৈছো ঠিক আছে তো এতিয়া আমি ABC ট্ৰায়াঙ্গেল ABC ৰ A বিন্দুৰ পৰা BC ৰ ওপৰত টনা লম্বই BC ক D বিন্দুত এনেদৰে সেট কৰে যে DB ইকুৱেল টু 3CD হৈ যায় ঠিক আছে তো এনেকুৱাকে সেট কৰে যে DB ইকুৱেল টু 3CD মানে এই CD ভাগটো CD টো হৰু মানে বুঝছানে কাৰণ DB টো ডাঙৰ CD ৰ তিনিবাৰ কৰিলে 3 টাইমছ কৰিলে DB ৰ সমান হয় বুঝছানে CD টো তিনিবাৰ কৰিলে DB ৰ সমান হ'ব তো এটো হয় এটা আমাৰ 2 প্ৰুফ কি কৈছে 2AB স্কয়াৰ 2 প্ৰুফত কি আছে 2AB স্কয়াৰ
equal to 2ac square plus 2ac square plus bc square. ঠিক আছে, তো এইটো কথা আমাৰ দিয়া আছে, এইটো আমাৰ প্ৰুফ কৰিব লাগে 2ab square equal to 2ac square plus bc square বুলি আমি প্ৰুফ কৰিব লাগে। ট্ৰায়াঙ্গেলটোত অকল গিভেন আমাৰ কি আছে db equal to 3cd বুলি দিয়া আছে, বাকি একো দিয়া নাই। এতিয়া আমি প্ৰুফ কেনেকৈ কৰিম, এটা চোৱা আমাৰ এই পাৰপেন্ডিকুলাৰ যেতিয়া দিয়া আছে ভিতৰত পাৰপেন্ডিকুলাৰ দিয়া আছে মানে তাৰ মানে আমাৰ দুটা কি আছে, ইয়াত দুটা ট্ৰায়াঙ্গেল আছে, হ্যাঁ দুটা ৰাইট এংগেল ট্ৰায়াঙ্গেল, এইটো পাৰপেন্ডিকুলাৰ দিয়া আছে, তো এইটো পাৰপেন্ডিকুলাৰ দিয়া আছে মানে এইটো এটা ৰাইট এংগেল ট্ৰায়াঙ্গেল হৈ গ'ল, আৰু এইটো পাৰপেন্ডিকুলাৰ হলে এইটো এটা ৰাইট এংগেল হ'ব, তাৰ মানে এইটো ৰাইট এংগেল ট্ৰায়াঙ্গেল হৈ গ'ল, এইটো ৰাইট এংগেল ট্ৰায়াঙ্গেল হ'ব। ঠিক আছে, তো ইয়াত আমি এটা পাইথাগোৰাছ থিওৰাম পাম, ইয়াতো এটা পাইথাগোৰাছ থিওৰাম ইউজ কৰিব পাৰিম। তো ইয়াত দুটাতে ইউজ কৰিব পাৰিম, দুটাত এডি টো কমন আছে, হয়নে? তো আমি চাওঁচোন কি কৰিব পাৰো। তো আমি কি কৰিম, গিভেনটো লিখি ল'ব লাগিব সবে। গিভেন কি হ'ব লাগে, মই আগতো কৈছো গিভেন কেনেকৈ লিখিব লাগে, কোৱেশ্চনটো জাষ্ট লিখি দিলে হৈ গ'ল, কোৱেশ্চনত যি আছে লিখি দিলে হৈ গ'ল, প্ৰুফ ডেটটো বাদে প্ৰুফটো আমি এক্সট্ৰাকে লিখিম, প্ৰুফ ডেটটো নিলিখিবা, টু প্ৰুফ লিখি সেইটো লিখি দিবা, 2ab স্কোয়াৰ ইকুৱেল টু 2ac স্কোয়াৰ প্লাছ bc স্কোয়াৰ। এতিয়া তাৰ পাছত কনষ্ট্ৰাকচন আহে, কিন্তু কনষ্ট্ৰাকচন ইয়াত দৰকাৰ নাই, এইকাৰণে আমি ডাইৰেক্ট কি লিখিব, প্ৰুফ। তো প্ৰুফত কি কৰিম, এতিয়া আমি কি কৈছো, মই দুটা ট্ৰায়াঙ্গেল আছে, তো ইন ৰাইট ট্ৰায়াঙ্গেল কি লৈছো, ADC ৰাইট ট্ৰায়াঙ্গেলটোত লৈছো, কি কৈছে, কি হ'ব পাইথাগোৰাছ থিওৰাম ইউজ কৰিলে, AC স্কোয়াৰ ইকুৱেল টু BC স্কোয়াৰ প্লাছ AD স্কোয়াৰ। ঠিক আছে, আৰু মই কি কলো, AD দুটাতে কমন আছে, ইটো ট্ৰায়াঙ্গেলতো AD স্কোয়াৰ এটা পাম, তো এইকাৰণে মই কি কৰিম, AD স্কোয়াৰটো এফালে আনি বাকি ইটো ফালে লৈ যাম, তো AD স্কোয়াৰ ইকুৱেল টু AC স্কোয়াৰ মাইনাছ BC স্কোয়াৰ। তো এইটো ইকুৱেশ্যন নম্বৰ 1 দিলো। তো সিমিলাৰলি ইন ৰাইট ট্ৰায়াঙ্গেল কি হ'ব, ইন ৰাইট ট্ৰায়াঙ্গেল ADB কি হ'ব, ইয়াত AB স্কোয়াৰ ইকুৱেল টু BD স্কোয়াৰ প্লাছ AD স্কোয়াৰ, হয় না? তো ইয়াতো আমি আকৌ AD স্কোয়াৰ ইকুৱেল টু লৈ লম, তো AD স্কোয়াৰ ইকুৱেল টু AB স্কোয়াৰ মাইনাছ BD স্কোয়াৰ হৈ গ'ল। ইয়াত আমি পাইথাগোৰাছ থিওৰাম লগালো, ইয়াত লিখি দিব পাৰা লাগিলে ইউজিং পাইথাগোৰাছ থিওৰাম, তো ইয়াতো লিখি দিব পাৰা ইউজিং পাইথাগোৰাছ থিওৰাম। ঠিক আছে, এইটো ইকুৱেশ্যন নম্বৰ 2। তো ইকুৱেশ্যন নম্বৰ 1 আৰু ইকুৱেশ্যন নম্বৰ 2 লেফট হেণ্ড সাইডটো একে হৈছে, তো লেফট হেণ্ড সাইড ইকুৱেল হলে ৰাইট হেণ্ড সাইড ইকুৱেল হ'ব। তো ফ্ৰম ইকুৱেশ্যন 1 and 2 আমি কি পাম, তো ৰাইট হেণ্ড সাইড ইকুৱেল, তাৰ মানে ফ্ৰম ইকুৱেশ্যন 1 and 2 1 আৰু 2 পৰা আমি পাওঁ AC স্কোয়াৰ ইকুৱেল টু AC স্কোয়াৰ মাইনাছ DC স্কোয়াৰ ইকুৱেল টু AB স্কোয়াৰ মাইনাছ BD স্কোয়াৰ। ঠিক আছে, এইটো আমি পালো, এইটো আমি ইয়াত বৰ্তমান মানে ইয়াত আমি ইকুৱেশ্যন নম্বৰ 3 বুলি দি পিনে ৰাখি থওঁ। ঠিক আছে, এতিয়া আমি ইয়াৰে পৰা আমি কন্টিনিউ কৰি টু প্ৰুফ বা প্ৰুফ ডেট যোনটো কৈছে আমি সেইটো বিচাৰিব লাগিব। ঠিক আছে, তো এতিয়া আমি সেই ৰিলেশ্যনটো ইউজ কৰিম, এই ৰিলেশ্যনটো যে দিছে DB ইকুৱেল টু 3CD, এইটো ইয়াত আমি ইউজ কৰিম। এতিয়া আমাৰ CD আছে ইয়াত, আৰু DB বা BD এইটো আছে, হয়, তো ইয়াত আমি ইউজ কৰিবলৈ ট্ৰাই কৰিম। এতিয়া তোমালোকে এতিয়া এইটো কোৱেশ্চন মই ইয়াত মাজত নিলিখিবা দেই, মই জাষ্ট এইটো বুজাবৰ কাৰণে লিখিছো। ইয়াত কি দিয়া আছে আমাৰ, DB ইকুৱেল টু 3CD, হয়, তো DB ইকুৱেল টু 3CD দিয়া আছে, মানে আমি CD টো এইফালে আনিব পাৰো, DB বাই CD ইকুৱেল টু 3 বাই কি হ'ব 1, ইয়াত 3 into 1 হৈ যাব, তো 3 by 1, হয় নে, বা 3 by 1 মানে এইটো আমি এনেকে লিখিব পাৰো, DB is to CD equal to 3 is to 1, হয়। তো তোমালোকে সৰু এইটো বুজিলা না, এটা তোমালোকে সৰু ক্লাছত এটা পাইছিলা বা ক্লাছ 9তো পাইছা, আগতো পাইছা, ৰেচিও এণ্ড প্ৰপৰচন যেতিয়া চেপ্টাৰটো পাইছা, তাত কি আছিলে, সাপোজ মই এটা ষ্ট্ৰেট এংগেল আছে, এইটো ষ্ট্ৰেট এংগেল হয়। ঠিক আছে, তো এইটো ষ্ট্ৰেট এংগেলত মই A আৰু B দিছো, আৰু কৈ দিছো যে A is to B equal to 4 is to 3 বুলি কৈ দিছো। ঠিক আছে, A is to B equal to 4 is to 3 বুলি কৈ দিছো। তেতিয়াহ'লে তোমালোকে ওলাব লাগে এংগেল A ইকুৱেল টু কিমান, এংগেল B ইকুৱেল টু কিমান ওলাব লাগে। তো কেনেকে ওলাবা, সৰু ক্লাছত অলৰেডি ওলাই আহিছে, কেনেকে ওলাবা, আমি কি কৰিম, এইটো A ৰ ভাগটো কি পৰিছে, A মানে 4 পৰিছে, হা, তো 4 বাই কিমান হ'ব, টোটেলটো আহে, তো 4 by 7, হয় না, ৰেচিও এণ্ড প্ৰপৰচন যেতিয়া ক্লাছ 8 নে 6 মানত পাইছা, তো 4 by 7, 4 মানে A ৰ ভাগটো 4 পৰিছে, তলত 7,
ইনটু ইয়াৰ এংগেলটো টোটাল কিমান 180 ডিগ্ৰী তো আমি এই এহতৰ দুটা মিলাই a is to b ৰ কথা কৈছে তো a মানে এটো এংগেল b মানে এটো এংগেল তো a আৰু b মিলাই কিমান হৈছে টোটাল 180 তো এটো 180 ইয়াত পুট কৰি দিম তাৰপিছত এংগেল a ইকুৱেল টু কিমান হেতু ওলাই যায় ঠিক আছে তো সিমিলাৰলি ইয়াত bd is to cd db is to cd equal to 3 is to 1 দিয়া আছে ইয়াত আমি কেনে কৰিম এটো আমাৰ এনে জাস্ট মই আগৰ কথাটো কলো এটো আমি ইয়াত কেনে কৰিম ঠিক হল তো নাও আমি কি কৰো db উলাব লাগে সাপোজ এক্সট্ৰা কে ঠিক আছে db মানে আমি db টো উলাই পেলে কি কৰিম db বা bd ইয়াত পুট কৰিম বুঝছা না তো এটো কাৰণে আমাৰ bd বা db টো উলাব লাগিব তো db ইকুৱেল টু কি হ'ব মই মাত্ৰ কি কৰিম 3 বাই db ভাগত 3 পৰিছে বাই টোটাল কিমান 3 + 1 4 ইনটু এতিয়া মোৰ অথনি কি আছিল এংগেল স্ট্ৰেট এংগেল আছিল ভাগটো এনেকে আছিল a2 + a2 আছিল এতিয়া মই তাত কি আছিল a আৰু b মানে এতিয়া ভাগটো কি db আৰু cd এটা db + cd কৰি পেলে কি হয় db + cd কৰি পেলে কি হয় টোটাল bc হয় না তো এই কাৰণে ইনটু কি আহিব ইয়াত bc আহিব বুজি পালা তাৰ মানে আমি এটো হৈ গল db = এটো 3/4 bc হল আৰু এটা cd = কি হ'ব তেতিয়া হলো cd ভাগটো কিমান আছে 1 তো 1 বাই কিমান হ'ব টোটাল 3 + 4 3 + 1 4 ইনটু ইয়াৰ এহতৰ মাজত টোটাল কিমান bc তাৰ মানে কি পালো bc/4 পালো বুঝছ না cd = bc/4 হল আৰু db = 3/4 bc ঠিক আছে তো ইয়াৰ ভ্যালুটো আমি cd আৰু db ভ্যালুটো ইয়াত পুট কৰি দিম জাস্ট বেলেগ একো তো ইয়াৰ পৰা তোমালোকে কি কৰিব পাৰা এটো মই যত ইকুৱেশ্যন নম্বৰ 3 আছিল ইয়াৰ পৰা এটা স্টাৰ্ট কৰিব পাৰা given db = 3 cd এটো লিখি এনেকৈ লিখিব পাৰা তো নাও db = 3/4 bc আৰু cd = 1/4 bc কেনেকৈ আহিলে মই কলো এতিয়া আমি এই ভ্যালুখিনি কি কৰিম এইটা ইকুৱেশ্যনটো পুট কৰিম ঠিক আছে তো পুটিং দিস ভ্যালু ইন ইকুৱেশ্যন নম্বৰ 3 উই গেট মই এটো মোৰ জাস্ট মাজত আছে তোমালোকে ইয়াৰ তলত লিখিবা দেই তো ইমপ্লাইজ উই গেট ac² = dc মানে cd হয় না dc আৰু cd একে তো এটো আমি কি কৰিব পাৰো bc/4 হোল স্কয়ার ইকুৱেল টু ab² ইয়াত একো প্ৰবলেম নাই bd মানে কিমান bd আৰু db একে বস্তু এটো মানে কিমান 3/4 bc হোল স্কয়ার বুজি পালা ভ্যালুটো আমি কোৰ পৰা আনি বহাই দিলো তো এটো কাৰণে আমাৰ এই গিভেনটো ইউজ কৰিব লাগিব বুজিছা এতিয়া আমি ইয়াৰ পৰা ক্যালকুলেট কৰি এই 2ab² = 2ac² + bc² টো ইয়াৰে পৰা ওলাই যাব তো আমি ইয়াত ক্যালকুলেট কৰিবলৈ ট্ৰাই কৰো এতিয়া তো ac² - bc² / 16 है ना इक्वल टू ab² - 3 মানে 9 বাই 16 bc² হল তো bc² আমি একে লগে লৈ লও আৰু সোৱা ac² bc প্রুফ টু সোৱা ab² টো এক্সট্ৰা কে আছে আৰু ac² আৰু bc² এফালে আছে তো আমি ac² টো আৰু এটো bc² আছে অলৰেডি তো এই bc² টো এফালে লৈ লও তেলে কাম হৈ যাব তো ac² - bc² by 16 plus 9/16 bc² equal to ab² তো ab² টো আহি গল আমাৰ অকল 2 টো আহিবলৈ বাকি আছে এটা আমি কি কৰিম ac² টো আৰু ac² একো কৰিব লগিয়া নাই এহতৰ মাজত আমি এলসিএম টো লৈ লও তো এলসিএম ললে কি হ'ব এটো প্লাস কৰি দিম ইয়াত ঠিক আছে ইয়াত মাইনাস আছে তো মাইনাস টো লগতে লৈ যাম তো কি হ'ব bc² - bc² plus 9 bc² by 16 equal to ab² LCM ললো ৰে তেতিয়া হলে ac² 9 - 1 8 তো প্লাস 8/16 bc² equal to ab² তেতিয়া 8/16 মানে 1/2 কটাকটি কৰিলে তেতিয়া হলে ac² plus 1/2 bc² equal to ab² হলে ইয়াৰ এটা স্ক্ৰিনশ্বট লৈ লোৱা তাৰপিছত আমি ওপৰত ইয়াত মই কৰি দিছো যে ac² এটা আমাৰ এই 2 এটা LCM 1/2 আছে না তো এইটো LCM লৈ লও 2 বুলি LCM লৈ লও 2 ললে LCM কি হ'ব 2 * 1 ইয়াত তলত 1 আছে তো 1 * 2 যা তো 2 * ac² 2ac² প্লাস bc² ইকুৱেল টু ইফালে কি আছে ab² তো এই 2 টো মই ইফালে লৈ গুছি যাম 2ac² plus bc² equal to 2ab² এটা 2 প্ৰূফৰ লগত মিলিছে নেকি চোৱাচোন মিলিছে 2ab² equal to
2ac স্কয়ার প্লাস bc স্কয়ার হৈছে তো এইটো ঠিক আছে তো ইয়াৰ আমাৰ কামটো ইমান টান নাছিলে জাস্ট দুটা ট্ৰায়াঙ্গলৰ পৰা আমি পাইথাগোৰাছ থিওৰাম ইউজ কৰিলো এইটো ট্ৰায়াঙ্গলৰ পাইথাগোৰাছ থিওৰাম ইউজ কৰিলো এইটো ট্ৰায়াঙ্গলৰ পাইথাগোৰাছ থিওৰাম ইউজ কৰিলো ইউজ কৰাৰ পাছত যেহেতু ad স্কয়াৰ টো দুটাতে কমন আহিছে তো আমি দুটা ইকুৱেচনতে ad স্কয়াৰ ইকুৱেল টু বনাই লৈছো তো ইকুৱেচন নম্বৰ 1 আৰু ইকুৱেচন নম্বৰ 2 তো দুটাতে আমাৰ কি হৈছে লেফট হেণ্ড সাইড ইকুৱেল কাৰণে ৰাইট হেণ্ড সাইড কিটা ইকুৱেল হৈ গ'ল মানে dc স্কয়াৰ প্লাস dc স্কয়াৰ ইকুৱেল টু dc স্কয়াৰ প্লাস dc স্কয়াৰ থাকিছিল হয় তো আগতে চাই লও ভিডিওটো তাৰ পিছত কি হ'ল এই ভ্যালুটো আমি পুট কৰিব কাৰণে db 3cd দিয়া আছে তো হেতু আমি কেনেকৈ ইউজ কৰিব লাগে সৰু ক্লাছৰ ৰেশিও এণ্ড প্ৰপৰচনৰ কথাটো মই ক'লো হেতুৰ পৰা ইয়াৰ ভ্যালুটো উলালো এক্সট্ৰাকে cd ৰ ভ্যালুটো এক্সট্ৰাকে উলালো আৰু এই যোনটো ইকুৱেচন পালো মই ইকুৱেচন নম্বৰ 3 তাত পুট কৰি জাস্ট এটো ক্যালকুলেশন পাৰ্ট বাকি একো নহয় ঠিক আছে তো আশা কৰিছো তোমালোকে এটো বুজি পালা তো আমি এতিয়া নেক্সট কোৱেচনত মুভ কৰিছো কোৱেচন নম্বৰ 15 টো লৈছো এতিয়া কি কৈছে in an equilateral triangle abc D is a point on side BC such that BD equal to 1/3 BC. Prove that 9AD square equal to 7AB square. ঠিক আছে এখমেত কি কৈছে ABC সমবাহু ত্ৰিভুজৰ BC বাহুৰ ওপৰত D এটা বিন্দু যাতে BD equal to 1/3 BC প্ৰমাণ কৰা যে 9AD square equal to 7AB square. তো আমি ফিগাৰটো আঁকিব লাগিব এটা সমবাহু ত্ৰিভুজ মানে ইকুইলেটাৰেল ট্ৰায়াঙ্গল তো ইকুইলেটাৰেল ট্ৰায়াঙ্গলটা আঁকি লও কি কৈছে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ নামটো ABC তো ABC নাম দি দিলো তাৰপিছত এটা D এটা পইণ্ট আছে এনেকুৱাকে পইণ্ট আছে যে BD = 1/3 BC মানে কোনটো ডাঙৰ হ'ল BC পাৰ্ট এফালে আঁকিব লাগিব হয়না D তো এটো আঁকিম ঠিক আছে BD = 1/3 BC বুলি কৈছে যে মানে BD পাৰ্টটো BC 3 ভাগৰ এভাগ তো 3 ভাগৰ এভাগ কৰিলে এই পাৰ্টটো অকন সৰু হ'ব লাগিব তো এই কাৰণে এটো সৰু আঁকিছো তাৰ পাছত আমাৰ কি প্ৰুফ কৰিব লাগে এতিয়া 9AD square = 7AB square তো 9AD square = ইয়াত আমাৰ দিয়া আছে অকল এটা বস্তু দিয়া আছে BD = 1/3 BC আৰু টু প্ৰুফ কি আছে আমাৰ টু প্ৰুফটো আছে 9AD square equal to 7AB square এটো আমাৰ টু প্ৰুফ আছে তো এটো আমি কেনেকৈ ইউজ কৰিম এটা আমাৰ এটা সোয়া এট আমাৰ ইকুইলেটাৰেল ট্ৰায়াঙ্গল আৰু টু প্ৰুফটোত কি আছে স্কয়াৰ স্কয়াৰ আছে তাৰ মানে obvious কথা যে আমি এটা পাইথাগোৰাছ থিওৰামটো ইউজ কৰিব লাগিব তেতিয়া হ'ল স্কয়াৰ আহিব তো স্কয়াৰ আনিবৰ কাৰণে পাইথাগোৰাছ থিওৰামৰ মতে আমি কি লাগিব এটা ৰাইট এংগল ট্ৰায়াঙ্গল লাগিব তো ৰাইট এংগল ট্ৰায়াঙ্গলটো ইয়াত কতো নাই তো ৰাইট এংগল ট্ৰায়াঙ্গল নথকাৰ কাৰণে আমি কি কৰিম আমি এটা ইয়াৰ লম্ব এটা আঁকিম পাৰপেন্ডিকুলাৰ এটা আঁকিম বুজিছানে তো পাৰপেন্ডিকুলাৰটো আঁকিলে ইয়াত পাৰপেন্ডিকুলাৰ হ'ব ঠিক আছে ইয়াত আমি সাপোজ D বুলি নাম দিছো এটোটো D দিয়া আছে ন তো এটো আমি সাপোজ E বুলি নাম দিছো ঠিক আছে তো পাৰপেন্ডিকুলাৰটো আৰু এটা কথা তোমালোকে আগতে পাই আহিছা যে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ যদি এটা আমি অল্টিটিউড বা লম্ব আঁকো বা উন্নতি বুলি কয় হয়না তো অল্টিটিউড আঁকিলে কি হয় এটো আহি পিনে অল্টিটিউডটো ইয়াত এনেকুৱাকে আহি পৰে যাতে হি বাইসেক্ট কৰি দিয়ে মানে BC টো ই আধা কৰি দিয়ে যদি এটো গুটেটো যদি A হয় তেতিয়াহলে E হ'ব ইয়াৰ পৰা ইয়ালৈকে কি হ'ব A/2 ইয়াৰ পৰা ইয়ালৈকে কি হ'ব A/2 এটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল সমবাহু ত্ৰিভুজৰ কাৰণেহে হয় সব ত্ৰিভুজৰ কাৰণে নহয় কিন্তু ঠিক আছে আৰু এটা কথা আছিল তোমালোকৰ কোৱেশ্চন নম্বৰ 6 টো মই যেতিয়া কৰিছিলো কোৱেশ্চন নম্বৰ 6 টো আগৰ ভিডিওটোত কৰিছো কোৱেশ্চনটো কি কৈছিলে এটা সমবাহু ত্ৰিভুজ ABC বাহু দিকটো হ'ল twice then find each of his altitudes উন্নতিৰ দিকবোৰ ওলাব কৈছে তো ইকুইলেটাৰেল ট্ৰায়াঙ্গল আমি কোৱেশ্চন নম্বৰ 6 ত কি পাইছিলো এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ যদি সাইডটো যদি twice a হয় তেতিয়াহলে ইয়াৰ অল্টিটিউডৰ মেজাৰমেন্টটো কি হয় √3a অল্টিটিউড মানে উন্নতিৰ দিকটো কি হয় ইয়াৰ উন্নতিৰ দিকটো কি পাইছিলো √3 * a কোৱেশ্চন নম্বৰ 6 ত কৰি আহিছো মই লাষ্ট ভিডিওটো চাই লবা তেতিয়া গম পাবা তো ইয়াৰ এই কোৱেশ্চনটো আমি এই কোৱেশ্চনটোত এটো ইউজ কৰিব লাগিব ঠিক আছে যে √3a যদি twice a হলে যদি √3a হয় যদি এটো a হয় তেতিয়াহলে কিমান হ'ব সাইডটো যদি a হয় তেতিয়াহলে এটো ডিভাইডেড বাই 2 হৈ যাব বুজিছানে অল্টিটিউডৰ মেজাৰমেন্টটো উন্নতিৰ মেজাৰমেন্টটো ইয়াত twice থাকিলে এটো নালাগে আৰু এটো যদি নাথাকে তেতিয়া ইয়াত twice লাগিব লেন্থটো বুজি পাইছা তো আমি এটো কথা আমি ইয়াত ইউজ কৰিব লাগিব তো আমি এটা কেনেকৈ ইউজ কৰিম আমি ইয়াত লিখিব লাগিব এতিয়া আমি
স্টাৰ্ট কৰিব লাগিব গিভেনৰ পৰা গিভেন ABC ইজ এন ইকুইলেটাৰ ট্ৰায়াঙ্গল সমবাহু ত্ৰিভুজ তাৰপিছত and BD equal to 1/3 BC ঠিক আছে তো হেতু হৈ গল তাৰ পিছত কনস্ট্ৰাকশন টু প্ৰুফৰ পাছত কনস্ট্ৰাকশন তো গিভেন হৈ গল কোশ্চেনৰ পৰা লিখিলো টু প্ৰুফ হৈ গল কোশ্চেনৰ পৰা লিখিলো এতিয়া আমাৰ আহিল কি কনস্ট্ৰাকশন ইয়াত কনস্ট্ৰাকশন আমি কি কৰিলো AE altitude is drawn ঠিক আছে এতিয়া আমাৰ আহিব কি প্ৰুফ এটা প্ৰুফ মই কি কলো কথাটো যে since AE is the altitude of an equilateral triangle since AE is the altitude of the equilateral triangle ABC equilateral triangle or AE to হল এটা উন্নতি সেইকাৰণে গতিকে কি হ'ব এই BC টু কি BE ইকুয়াল টু কি হ'ব আৰু EC ইকুয়াল টু কি হ'ব BC/2 হৈ যাব হ্যাঁ BE আৰু EC টু কি হ'ব বাইসেক্ট কৰি দিব মোক মাত্ৰ কলো এটো ইয়াত আহি পিনে কি কৰিবি আধা আধা কৰি দিব তো BE আৰু EC কি হ'ব গুটে BC টু আধা হ'ব ঠিক আছে তো BC/2 হৈ গল আৰু এটা আমাৰ কি দিয়া আছে এটা আমাৰ লগত আৰু এটা গিভেন আছে কি আছে BD ইকুয়াল টু 1/3 বা BC/3 মানে 1/3 BC মানে BC/3 একেটা বস্তু হল এতিয়া আমি উলাব লাগে কি AD স্কয়ার আৰু AB স্কয়ার সচোন AD স্কয়ার আৰু AD স্কয়ার ইকুয়াল টু AD স্কয়ার আৰু AB স্কয়ার ঠিক আছে তো এই ট্রায়াঙ্গেলৰ ভিতৰত আমি কেনেকৈ ঘুমাম এতিয়া হেতুহে লাগে আমাৰ তো আমি কি কৰিম AD স্কয়ার এই ADE ট্রায়াঙ্গেলটো যদি আমি ঘুমাই যাও ADE ট্রায়াঙ্গেলটোৰ ভিতৰত ঘুমাই গলে আমি AD মেজাৰমেন্টটো পাই যাম নহয় ঠিক আছে তো চোৱাচোন কেনে কৰিব পাৰিম ইয়াত মই মাত্ৰ কি কলো AE ইকুয়াল টু কি হ'ব কোশ্চেন নম্বৰ 6 ৰ মতে কোশ্চেন নম্বৰ 6 ৰ মতে কি হ'ব AE ইকুয়াল টু যদি আমি এই BC টু A বুলি ধৰু বা লেন্থ টু BC A মানে কি ইকুইলেটাৰ ট্রায়াঙ্গল AB ও A হ'ব BC ও A হ'ব AC ও A হ'ব ঠিক আছে তো যদি আমরা AE এর মেজারমেন্ট কি হ'ব √3A/2 এটো হ'ব না ঠিক আছে তো এখানে আমি কি কৰিব লাগিব ইয়াত এই স্টার্টিং অফ পার্ট ইয়াত কথাটা লিখি লব পাৰা let the sides be A ঠিক আছে মানে ইকুইলেটার ট্রায়াঙ্গেলৰ সাইডবোৰ আমি A বুলি ধৰি লৈছো তেতিয়াহলে BC/2 BC মানে A হ'ল এটো আমি কি কৰিব পাৰো A/2 আৰু ইয়াটো BC/3 আছে তাৰ মানে এটো কি হ'ব A/3 আৰু therefore AE হ'ব কিমান হ'ব √3A/2 এটো কৰ পৰা পালো এটো কোশ্চেন নম্বৰ 6 ৰ পৰা পাইছো ঠিক আছে কোশ্চেন নম্বৰ 6 ত কি কৈছে টুৱাইস A যদি ইকুইলেটাৰ ট্রায়াঙ্গেলৰ লেন্থ হয় তেতিয়াহলে অল্টিটিউডৰ মেজারমেন্টটো √3A হয় তো কিন্তু এতিয়া আমাৰ কি আছে আমাৰ এতিয়া আছে সাইডটো আছে A একাৰণে √3A/2 হ'ব কাৰণ টুৱাইস A থাকোঁতে √3A হয় A থাকিলে এটা ডিভাইডেড বাই 2 কৰি দিলে হৈ গ'ল এতিয়া আমি সেই ট্রায়াঙ্গেলৰ ভিতৰত ঘুমাম ADE ট্রায়াঙ্গেলৰ ভিতৰত ঘুমাম ADE তো ইন ট্রায়াঙ্গেল ADE পাইথাগোৰাছ থিওৰেম লগাব লাগিব নহয় তো ADE ট্রায়াঙ্গেলত কি আছে in triangle right triangle ADE यार hypotenuse to into AD कारण एटो 90 डिग्री तो एटो hypotenuse होबो तो AD square equal to AE square plus DE square AE square plus DE square ठीक है सर AE square plus DE square ता DE value আমি উলালো না ও সরি মই DE value to থাকি গল উলাব কাৰণ আমি ইয়াত DE value ইয়াত পুট কৰিব লাগিব নহয় তো DE ইয়াৰ আগতে এটো লিখাৰ আগতে ইয়াত কি কৰিবা DE value to উলাই লবা DE কিমান নাও DE equal to কিমান হ'ব DE to কিমান হয় চাচোন BE ৰ পৰা মই যদি BD to মাইনাস কৰি দিও BE ৰ পৰা যদি BD মাইনাস কৰি দিও তেতিয়াহলে DE থাকি যাব না তেতিয়াহলে আমি কি কৰিম BD ৰ পৰা DE এটা পাইছিলো নহয় BD ৰ পৰা BE পাইছো BE মানে কিমান আছিল A/2 হয়নে
তো BE পৰা মাইনাস কি কৰি BD কৰি BE থাকি যাব তেতিয়া তো BE মানে কিমান আছে BE মানে a/2 আধা আছিল এটো ওপৰত লিখা আছিল মই মুছি পেলালো মাত্ৰ আৰু BD মানে কিমান a/3 তেতিয়া হলে LCM ললে 6 3a minus 2a মানে a/6 হ্যাঁ a/6 তো DE মানে a/6 ইয়াত এটো ভ্যালু লাগিব যে এটা কি কৈছিল মোৰ তো DE ভ্যালু ইয়াত পুট কৰি দিয়া তো AD square equal to AE square মানে পাইছা √3a/2 whole square √3a/2 whole square plus DE মানে কিমান a/6 whole square এই হলে 3a square by 4 √3 square মানে 3 2 square মানে 4 a square মানে a square plus a square by 36 এটা আমি LCM লয় LCM লয় কিমান হ'ব LCM ললে 36 ইয়াত কি হ'ব 4 into 9 jar তো 9 to 3 27 a square plus a square মানে 28 a square by 36 মানে AD square equal to আমি কি পালো 28 a square by 36 তো 28 মানে কিমান হ'ব কটাকটি কৰিলে 78 AD square equal to এটো কটাকটি কৰিলে কি হেৰি কাটিম 4 into 9 jar 4 into 7 jar তাৰ মানে AD square equal to 7 by 9 a square है ना তো মই এটো ওপৰত লিখি দিছো এতিয়া আমি 7 by 9 টো পাই গলো এতিয়া অকল AB square টো হে দৰকাৰ তো কি পালো AD square equal to 7 by 9 a square হলে এটা AD square equal to এই 9 টো ইফালে আনিলে ইয়াত 9 টো মাল্টিপ্লাই হ'ব আৰু এটো 7 a square এটা a মানে কি আছিল length of the equilateral triangle তো length of the equilateral triangle মানে এটো a হয় equilateral সমবাহু ত্রিভুজ এটো a হয় আৰু এটো a হয় হ্যাঁ তো এটা লাগে কি AB square তো AB মানে এটো length নহয় জানো তো a মানে আমি ইয়াত পুট কৰি দিব পাৰো তাৰ মানে 7AB এটো স্কয়াৰ আছে এখানে স্কয়াৰ তো ইমপ্লাইজ কি হ'ল 9 AD square equal to 7AB square তো প্রুফ টু হৈ গল বুঝা তো আমাৰ ইয়াত একচুয়ালি কৰিলো কি আমি সো ফার্স্টত মোক দুটা কথা ইয়াত মানে অলৰেডি জানিব লাগিব জনাৰ কথাটো হ'ল যে কি যে আমি ইয়াত অল্টিটিউড টু কনস্ট্ৰাকশন যে কৰিলো ইয়াত আমাৰ কি হয় ইকুইলেটাৰেল ট্ৰায়াঙ্গল সমবাহু ত্ৰিভুজ তো এই কাৰণে এই অল্টিটিউড টু ইয়াত আহি পিনে ইয়াত কি কৰিব বাইসেক্ট কৰিব আধা কৰিব তাৰ মানে BE ইকুৱেল টু আৰু EC ইকুৱেল টু একে সমান হ'ব আৰু ইকুৱেল টু কিমান হ'ব BC আধা হ'ব মানে BE ইকুৱেল টু EC equal to BC by 2 হ'ব মানে বুঝানে BC by 2 BC আধা হ'ব আৰু এই আমি কি কৰিলো ইয়াৰ ওপৰতে লিখি লব লাগিব যে ইকুইলেটাৰেল ট্ৰায়াঙ্গলৰ লেন্থ টো আমি কি লৈ লৈছো a বুলি ধৰি লৈছো তেতিয়া হলে BC মানে তো a হ'ল তো BC মানে a হ'ল যদি a by 2 ঠিক আছে তো আমি BE equal to EC equal to a by 2 পাই গলো আৰু এটা ৰিলেচন কি আছিল BD equal to 1 by 3 BC তো 1 by 3 BC মানে a তাৰ মানে a by 3 হৈ গল এটা বুজি পালা তাৰপিছত কি হৈ গল AE অল্টিটিউডৰ মেজারমেন্টটো কোশ্চেন নম্বৰ 6 ত আমি কৰি আহিছো কোশ্চেন নম্বৰ 6 ত কি কৈছিলে ইকুইলেটাৰেল ট্ৰায়াঙ্গলত যদি লেন্থ টো টুৱাইস a হয় তেতিয়া হলে অল্টিটিউডটো আমি বিচাৰিছিলো কি পাইছিলো √3a পাইছিলো কিন্তু আমি এটা a হে লৈছো এখানে a by 2 হ'ব বুঝানে তো এখানে AE ইকুয়াল টু এটো হৈ গল তাৰপিছত আমি এই সৰু ট্ৰায়াঙ্গলটোৰ ভিতৰত সোমাম এই সৰু ট্ৰায়াঙ্গলটো ADE ট্ৰায়াঙ্গলটো সোমাবৰ কাৰণে AD স্কয়াৰ ইকুয়াল টু AE square plus DE square তো DE value to 9 হয় তো DE value to কি কৰিব পাৰো DE value to BE এর পৰা BD যদি মাইনাস কৰি দিও তেতিয়া হলে DE থাকি যাব তো এখানে কি কৰিলো BE এর পৰা BD মাইনাস কৰিলো তো BE value ইয়াতে আছে a by 2 আৰু BD value ইয়াতে আছে a by 3 তো ইয়াৰ পৰা ক্যালকুলেট কৰি কি পাইছো a by 6 তো সেই ট্ৰায়াঙ্গলটো যোনটো পাইথাগোৰাছ থিওৰাম লগাম তাৰ ভিতৰত আমি এটো ভ্যালু পুট কৰি দিম তেতিয়া আমাৰ ক্যালকুলেশনত ডাইৰেক্ট ওলাই যায় ঠিক আছে জাস্ট a স্কয়ার আহিব a মানে আমি লেন্থ অফ দা ইকুইলেটারেল ট্রায়াঙ্গল লৈছো তো যিকোনো এটা সাইড পুট কৰি দিলে হৈ গল এতিয়া আমি কোশ্চেন নম্বৰ 16 টো কি কৈছো চোৱা
যে in an equilateral triangle prove that 3 times the square of one side is equal to the 4 times the square of one of its altitudes. ঠিক আছে, তো আমি ইয়াত কি কৰিব লাগে যে আমাৰ অল্টিটিউড আঁকিব লাগিব উন্নতিৰ লগত প্ৰমাণ কৰা যে এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ বৰ্গ 3 গুণ আৰু এডাল উন্নতিৰ বৰ্গ 4 গুণৰ সমান। তাৰমানে এটা ইকুইলেটাৰেল ট্ৰায়াঙ্গল লাগিব আৰু অল্টিটিউড লাগিব মানে উন্নতি লাগিব। ঠিক আছে, মই ইয়াৰ হিন্ট এটা দি দিছো এ বি সি, এটো অল্টিটিউড সাপোজ। ঠিক আছে, অল্টিটিউডটো কি কৰে মাত্ৰ এটা কোশ্চেন ইয়াৰ আগৰ কোশ্চেনটোতে কলো যে অল্টিটিউডটো সদায় কি কৰে ইকুইলেটাৰেল ট্ৰায়াঙ্গল সমবাহু ত্ৰিভুজ হ'ব লাগিব, তেতিয়াহ'লে ইয়াৰ সাইডটো কি কৰে আধা কৰি পেলাই। এটো যদি এ হয় তেতিয়াহ'লে এটো এই আধাটো কি হ'ব a/2, এটো হ'ব a/2। তাৰমানে আমি এটো a বুলি ধৰি লম। ঠিক আছে, let ABC be an equilateral triangle whose sides is equal to a। ঠিক আছে, তো সাইডটো আমি a বুলি ধৰি ললো, তেতিয়াহ'লে আমাৰ কি হ'ব BE ইকুৱেল টু কি হৈ যাব BE ইকুৱেল টু EC ইকুৱেল টু কি হৈ যাব a/2 হৈ যাব, আধা হৈ যাব হয় না। তো a/2 হৈ গ'ল আমাৰ। তাৰপিছত আমাৰ কি কৰিব লাগে আমি AE ইকুৱেল টু আমি প্ৰুফ কৰিব লাগে। এইকাৰণে আমি কি কৰিম ট্ৰায়াঙ্গল এটা ঘুমাই লম। ট্ৰায়াঙ্গল মানে ABE ট্ৰায়াঙ্গল যিকোনো এটা ট্ৰায়াঙ্গল ঘুমালে হৈ যাব। তো ABE ট্ৰায়াঙ্গলটো ঘুমাই লওঁ কাৰণ ABE এইটো আমাৰ ৰাইট এংগল ট্ৰায়াঙ্গল। তো ইন ৰাইট ট্ৰায়াঙ্গল ABE যিকোনো এটা ট্ৰায়াঙ্গল ঘুমালে হ'ব দেই। AB স্কয়াৰ ইকুৱেল টু AE স্কয়াৰ প্লাস BE স্কয়াৰ। তো আমাৰ AE মানে কিমান অল্টিটিউড উন্নতি, তো উন্নতি ইকুৱেল টু ওলাব লাগে আমি হয় না। তো উন্নতিটো আমি এটা সাইডে লৈ বাকিখিনি ইফালে লৈ লওঁ। তো AE স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ মাইনাস BE স্কয়াৰ কৰিলো। ঠিক আছে, AB মানে কিমান AB মানে সাইড, তাৰ মানে A স্কয়াৰ আৰু BC মানে কিমান BE মানে এ লিখিলো a/2 মানে A স্কয়াৰ বাই 4। তো এলসিএম লোৱা 4a স্কয়াৰ মাইনাস A স্কয়াৰ ইকুৱেল টু 3a স্কয়াৰ বাই 4। তো এটো কি হল AE স্কয়াৰ হয় না। তো AE স্কয়াৰ, তো এটো ইফালে ক্ৰস মাল্টিপ্লাই কৰি দিলে কি হ'ব 4 into AE স্কয়াৰ 4 into AE স্কয়াৰ ইকুৱেল টু 3 into A স্কয়াৰ মানে 3 into A স্কয়াৰ। তো 4 into AE স্কয়াৰ 3a মানে কিমান এনি সাইড, তো যিকোনো এটা সাইড লিখি দিলো ইটো 3 into সাইড স্কয়াৰ। ঠিক আছে, তো আমাৰ কি কৈছে 4 into altitude equal to 3 into side square proof কৰিব লাগে। তো ইয়াত আমি 2 proof এই কথাটো লিখি লম। 2 proof যত লিখিবা গিভেনৰ পাছত বা let ABC be a right angle triangle equilateral triangle লিখিবা নহয়, তাত কি লিখিব লাগিব 4 into altitude square 4 into উন্নতি square equal to 3 into side square। এটো 2 proof থাকিব দেই। তো আমি পাই গলো। তো এখানে এটো আমাৰ आंसर ডাইরেক্ট ইমান একদম শর্টকাট। খালি কোশ্চেনটো আমি লাস্ট লাইনত লিখিব লাগিব therefore in an equilateral triangle 3 times the square of one side is equal to the 4 times of the square of its altitudes। ঠিক আছে, তো আমাৰ এই কোশ্চেনটো একদম ইজি আছে। তো ম্যাক্সিমাম মই এক্সারসাইজ 6.5 ৰ দুটা ভিডিওত মই অলৰেডি কমপ্লিট কৰি দিছো তোমালোকক। কেইটামান কোশ্চেন এৰি পিনে যোনখিনি একদম ইজি হয় তোমালোকে পাৰিব লাগে আৰু এইখিনি লগত ৰিলেটেড হয়। তো আশা কৰিছো তোমালোকে চ্যাপ্টাৰ 6 টো মই যোনখিনি কৰালো অকমান টাইম ললো ভিডিওখিনি হেৰি কৰিবৰ কাৰণে, কিন্তু হলেও তোমালোকে মই আশা কৰিছো বুজি পাইছা ভিডিওটো। তাৰপিছত ইয়াৰ পাছত আমি এই চ্যাপ্টাৰ 6 টো অলমোস্ট আমাৰ শেষ হৈ গ'ল আজি। তো নেক্সট আমি কোঅৰ্ডিনেট জিওমেট্ৰি স্টাৰ্ট কৰিম, স্থানাংক জিওমেট্ৰি। আমাৰ নেক্সট ভিডিওটো আমাৰ স্থানাংক জিওমেট্ৰি থাকিব। তো টিল দেন আমি তোমালোকে চ্যাপ্টাৰ 6 টো ক্লিয়াৰ কৰি লোৱা, চ্যাপ্টাৰ 6 ৰ কোশ্চেনবোৰ ভালকে প্ৰেক্টিস কৰা, তাৰ পাছত আমি স্থানাংক জিওমেট্ৰিটো স্টাৰ্ট কৰিম। তো এইটো ভিডিওত ইমানতে সামৰিছো। থ্যাংক ইউ।